নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো আজিৰ ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 11 আগষ্ট আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। তেন্তে আহক দৰ্শকসকল ৰাতিপুৱাৰ খবৰকেইটা আৰম্ভ কৰোঁ। আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ হৈছে এটা বিগ নিউজ। আমি এই মুহূৰ্তত জনাই আছো কংগ্ৰেছলৈ পুনৰ ঘূৰি আহিব পাৰে ৰিপুণ বৰা। শীঘ্ৰে কংগ্ৰেছত যোগদানৰ সম্ভাৱনা প্ৰাক্তন APCCৰ সভাপতিগৰাকীৰ। আমি পুনৰবাৰ জনাই আছো AICCৰ নেতৃত্বৰ সৈতে যোগাযোগ কৰিছে ৰিপুণ বৰাই। কংগ্ৰেছ এৰি তৃণমূল কংগ্ৰেছলৈ গৈছিল ৰিপুণ বৰা। শীঘ্ৰে কংগ্ৰেছত যোগদানৰ সম্ভাৱনা আছে প্ৰাক্তন APCCৰ সভাপতিগৰাকীৰ। AICCৰ নেতৃত্বৰ সৈতে যোগাযোগ কৰিছে ৰিপুণ বৰাই। কংগ্ৰেছ এৰি তৃণমূল কংগ্ৰেছলৈ গৈছিল ৰিপুণ বৰা। আজি ৰাতিপুৱাৰ দ্বিতীয়টো খবৰ হৈছে বাংলাদেশৰ হিন্দুক সুৰক্ষাৰ দাবীত ৰাজপথত সত্যৰঞ্জন বৰাৰ প্ৰতিবাদ। গুৱাহাটীৰ ৰাজপথ কপালে হিন্দু সুৰক্ষা সেনা অসমে। গুৱাহাটীৰ ৰাজপথ কপালে হিন্দু সুৰক্ষা সেনা অসমে। বাংলাদেশ উচ্চ আয়ুক্ত কাৰ্যালয়ত স্মাৰক পত্ৰ প্ৰদান কৰিছে। হিন্দুক সুৰক্ষা দিয়ক, মন্দিৰ ভংগা বন্ধ কৰক। হিন্দুৰ ওপৰত অত্যাচাৰ বন্ধ কৰাৰ দাবী কৰিছে। কেইবাটাও সংগঠনৰ একত্ৰিত হৈ এই প্ৰতিবাদ সাব্যস্ত কৰিছে। বাংলাদেশৰ হিন্দুক সুৰক্ষাৰ দাবীত এইবাৰ ৰাজপথত নামিছে সত্যৰঞ্জন বৰাৰ প্ৰতিবাদ। আগবাঢ়িছো ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটোলৈ। কেৰালাৰ বান বিধ্বস্ত ৱাৰ্ডেনত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গৈ উপস্থিত হৈছে। আমি পুনৰবাৰ জনাই আছো এটা ডাঙৰ খবৰ। ৱাৰ্ডেনৰ বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৰাজ্যপাল আৰিফ মুহাম্মদ খান, মুখ্যমন্ত্ৰী পিনাৰায় বিজয়ন আৰু কেন্দ্ৰীয় মন্ত্ৰী সুৰেশ গোপীক লগত লৈ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইপিনে প্ৰায় 2000 লোক আছে আশ্ৰয় শিবিৰত। সমগ্ৰ ঘটনা পৰ্যবেক্ষণ কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে সময় যোৱাৰ লগে লগে ঢাকাৰ ৰাজপথত বৃদ্ধি পাইছে হিন্দুৰ সংখ্যা। 20,000 হিন্দুৱে প্ৰতিবাদ কৰিছে ঢাকাৰ ৰাজপথ। হিন্দুৰ প্ৰতিবাদত কঁপিছে নতুন চৰকাৰ। হিন্দুৰ সুৰক্ষাত ৰাজপথ কঁপাইছে প্ৰতিবাদকাৰীয়ে। নিউয়ৰ্কতো হিন্দু সমাজে সাব্যস্ত কৰিছে এই প্ৰতিবাদ। বাংলাদেশৰ সমৰ্থনত থিয় দিছে বিশ্বৰ বিভিন্ন প্ৰান্তৰ হিন্দু সমাজ। আজি ৰাতিপুৱাৰ আন এটা খবৰ হৈছে ৰাজ্যত ভয়ংকৰ ট্ৰেক্টৰ দুৰ্ঘটনা। খাৱৈত পৰি আব্দুল ৱাহিদ নামৰ এজন যুৱকৰ মৃত্যু। নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত ভাগৰি পৰিছে বিশেষ ট্ৰেক্টৰখন। মৃত আব্দুল ৱাহিদ মৰিগাঁৱৰ ঝালগুটিৰ জোলাগাঁৱৰ মুজিবুৰৰ পুত্ৰ আৰু ঘটনাস্থলীত উপস্থিত হৈ মৰিগাঁও যান বাহন আৰক্ষী। আমি জনাই আছো এটা ডাঙৰ খবৰ। মৰিগাঁও ঝালগুটি লোচনাবলীত সংঘটিত হৈছে এই দুৰ্ঘটনা। আন এটা খবৰ হৈছে ৰাজ্যজুৰি হঠাৎ কাল ৰূপ ধাৰণ কৰিছে বতৰে। বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্ট জাৰিৰ পিছতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হৈছে বৰষুণ। ধুবুৰীৰ পৰ্বতজোৰাত প্ৰচণ্ড বৰষুণ। ৰাজ্যৰ আন আন প্ৰান্ততো আৰম্ভ হৈছে বৰষুণ। আপোনাৰ অঞ্চলত বৰষুণ দিছে নে নাই কমেণ্ট ছেকশ্যনত মতামত জনাওক। 12 আগষ্ট পৰ্যন্ত ৰাজ্যত হ'ব পাৰে মুষলধাৰ বৰষুণ। 7 পৰা 11 চেণ্টিমিটাৰ বৰষুণৰ সতৰ্কবাণী। ভয়ংকৰ বৰষুণক লৈ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে অৰেঞ্জ এলাৰ্ট। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে অৱশেষত পদ ত্যাগ কৰিলে বাংলাদেশৰ মুখ্য ন্যায়াধীশ অবৈদুল হাছানে। ছাত্ৰ সমাজৰ প্ৰতিবাদৰ পাছত পদ ত্যাগ মুখ্য ন্যায়াধীশগৰাকীৰ। এইগৰাকী আছিল মুখ্য ন্যায়াধীশ। আমি এই মুহূৰ্তত কেৱল মাত্ৰ মিডিল অসমৰ দৰ্শকসকলক দেখুৱাই আছো। এয়া প্ৰত্যক্ষ কৰক। দিবলৈ লৈছো ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো। বৰাক উপত্যকাত ভয়ংকৰ ভূমিস্খলন। ঘণ্টা ঘণ্টা ধৰি ধাৰাবাহিকভাৱে ভূমিস্খলন। ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ হৈ পৰিছে শ শ বাহন।
সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে লামডিং হিলছৰ পথ। দুয়োপাৰে শ শ লোক বৰ্তমানেও আবদ্ধ। বৰ্তমানেও খহি আছে পাহাৰৰ বৃহৎ অংশ। দামচেৰাৰ সমীপত ধাৰাবাহিক ভূমিস্খলনৰ ঘটনা। পথ মুকলি কৰিবলৈ সৃষ্টি হৈছে সমস্যাৰ। বৰাক উপত্যকাত ভয়ংকৰ ভূমিস্খলন হৈছে। আজি ৰাতিপুৱাৰ অন্তিমটো খবৰ হৈছে বাংলাদেশত অব্যাহত আছে হিংসা আৰু অৰাজকতা। উচ্চতম ন্যায়ালয়ক লক্ষ্য কৰি লৈছে ছাত্ৰ ছাত্ৰীসকলে। মুখ্য ন্যায়াধীশে ধৰি সকলো ন্যায়াধীশৰ পদত্যাগৰ দাবী আৰু শ শ প্ৰতিবাদকাৰীৰ ভিতৰত অধিকাংশই ছাত্ৰ ছাত্ৰী। বাংলাদেশৰ উচ্চতম ন্যায়ালয় ঘেৰাও কৰিছে। চৌহদৰ পৰা পলায়নো কৰিছে মুখ্য ন্যায়াধীশৰ। ছাত্ৰ প্ৰতিবাদকাৰীসকলৰ অভিযোগ যে আদালতৰ ন্যায়াধীশসকলে এই ষড়যন্ত্ৰৰ অংশ। দৰ্শকসকল, এই ভিডিঅ'টো আপুনি কোনখন জিলাৰ পৰা চাই আছে কমেণ্টত মতামত জনাওক আৰু এটাকৈ শ্বেয়াৰ কৰিব। ধন্যবাদ।